মই গাহৰি মাংস খাই খুব ভাল পাওঁ। আজি মই ভাবিলোঁ গাহৰি মাংস অকণমান বেলেগ ধৰণে বনাওঁ। গতিকে আপোনালোকৰ কাৰণে এটা ধুনীয়া ৰেচিপি আনিছোঁ। তাতোতকৈ আগত এটা কথা কৈ দিছোঁ, একদম বেয়া নাপাব যোনসকলে গাহৰি মাংস নাখায়। যেনেকৈ মোৰ মায়ে নাখায়, মোৰ বায়ে নাখায়, আৰু বহুত আছে আমাৰ ফেমিলিত কোনোবাই নাখায়। গতিকে লগতে আপোনালোককো সকলোকে কৈছোঁ, চৰি বেয়া নাপাব কিন্তু। গতিকে আজি পটাপট গাহৰি মাংস বনাওঁ। অকণমান পিঁয়াজ ভালকৈ ইয়াতে ভাজি লৈছোঁ। বেছি দেৰি নকৰোঁ কিন্তু আপোনালোক বৰ হৈ যাব। গতিকে পিঁয়াজ অকণমান ভালদৰে ভাজি লৈছোঁ। অকণমান ব্ৰাউন হোৱালৈকে অকণমান ৰঙামূৰীয়া হ'লে ভাল লাগে। গতিকে ইয়াতে মই এতিয়া গাহৰি মাংস পিচকেইটা দি দিম। বহুত বেছি গাহৰি মাংস নহয় কিন্তু অকণমান, মানে মোৰ ফ্ৰিজত অকণমান বাচিলে, গতিকে সেয়াই মই বনাই দিওঁ বুলি ভাবিছিলোঁ। আচলতে কালিয়ে অনা, আধাখিনি কালি ফ্ৰাই কৰি খোৱা হ'ল, আৰু এইখিনি আজি অকণমান বেলেগ ধৰণে বনাম। ইয়াতে আদা নহৰুখিনি একদম থেতালি থোৱা, পেষ্ট কৰা নাই কিন্তু থেতালি থোৱা আদা নহৰুখিনি অকণমান দি দিছোঁ। গাহৰি মাংস খাই মই বিৰাট ভাল পাওঁ। ফেচবুকত আৰু ইউটিউবত মিলাই মেলি 3 লাখমান মোৰ পৰিয়াল হৈয়ে গৈছে ওচৰা ওচৰি। গতিকে চবেই জানে যে, প্ৰায়সকলে জানে যে মই গাহৰি মাংস খাই বিৰাট ভাল পাওঁ। গাহৰি মাংসৰ কাৰণে মোৰ মিমছো বনিছিলে কিন্তু বহুতখিনি, এতিয়া আকৌ মনত পৰিলে হাঁহি উঠে। গতিকে ইয়াতে ধুনীয়াকৈ গাহৰি মাংসখিনি ভালকৈ ভাজি লৈছোঁ। ইয়াতে নিমখ আৰু হালধি অকণমান দিলোঁ কিন্তু, আৰু এতিয়া অকণমান ঢাকনখন মাৰি থৈ দিম। আৰু এতিয়া মই চাউল কেইটামান উলিয়াম, ভাত বনাবও লাগিব নহয়, আকৌ অকল মাংসখিনি কথা কৈ থাকিলেতো নহ'ব, ভাত খাবলৈও হৈ যাব টাইম। কাৰণ কেলৈ আমাৰ খোৱা বোৱাবিলাক অলপ সোনকালে হয়, গধূলিও অকণমান সোনকালে খাওঁ আৰু দুপৰীয়াও অকণমান সোনকালে হয়। গতিকে দুপৰীয়াৰ কাৰণে ধুনীয়াকৈ এয়া ভাত কেইটামান পাতি লৈছোঁ। আৰু বন্ধৰ দিনত এনেও বেছিকৈ ভোক লাগে। আৰু এয়া চাউলখিনি ভালকৈ ধুই মেলি, চাউলৰ পানীবোৰ আকৌ মই পেলাই নিদিওঁ যে, মোৰ ভিতৰত থকা ইনডোৰ প্লাণ্টখিনি যেনেকৈ মই মানি প্লাণ্টত অকণমান দি দিওঁ। আৰু মানি প্লাণ্ট ৰাখিলে বোলে পইচা হয় বুলি কয় ন, মই যেনেকৈ কৈ থাকোঁ, হয় নহয় নাজানো, কিন্তু লক্ষ্মী ভগৱান আহেও চাগে। মোৰ আছে নাই মই ইমানো নাজানো, কিন্তু দুখ কষ্ট নোহোৱাকৈ ভগৱানৰ কৃপাত খাই আছোঁ। কিন্তু ভাল পজিটিভ ভাইবছ এটা আহে, কিন্তু মগজবিলাক ঠাণ্ডা হৈ থাকে আৰু একদম মনটো শান্তি লাগে। চাবচোন ভিতৰত এনেকুৱা পাতবিলাক থৈ দিলে, সেউজীয়া গছ গছনি ভিতৰত যদি কিছুমান ৰখা থোৱা হয়। আৰু ইয়াতে মই অকণমান ধনিয়া আৰু অকণমান জিৰা পাউডাৰ দি দিছোঁ, আৰু লগতে অকণমান ৰেড চিলি। আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ, মোৰ কমেণ্টবিলাকত পাইছোঁ প্ৰায়সকলে কয়, নামবিলাক বাৰু মেনশ্যন কৰিম যদিহে আপোনালোকৰ পাৰ্মিশ্যন হয়, যে মোৰ ভিডিঅ'খিনি চাই পেলাই কিবা এটা ভাল লাগে, কিবা এটা পজিটিভ ফিল এটা আহে। থেংক ইউ ছ' মাছ। আপোনালোকে মোৰ কাৰণে যে মনটো শান্তি ল'ব পাৰিছে। সদায় এটাই কথা কওঁ মই, বেছি মানুহৰ পৰা একেবাৰে আশা কৰিব নালাগে, আৰু বেছি মেটেৰিয়েলি একেবাৰে কৰিব নালাগে। নিজৰ লগতে ইমান ধুনীয়াকৈ সুখী হৈ থাকিব পাৰোঁ আমি, জানেনে? আপোনাৰ ওচৰত সকলোখিনি আছে, যোনখিনিৰ কাৰণে কিছুমানেতো ভাবে আমাৰো যদি থকা হ'লে যোনখিনি আপোনালোকৰ ওচৰত আছে। কোনোবাই সেয়া ভাবিয়ে ৰাতিটো নুশুৱে, জানেনে? আপোনালোকৰ ওচৰত যিখিনি আছে তেওঁলোকৰ ওচৰতো যদি থকা হ'লে, গতিকে আপোনালোকৰ ওচৰত সকলোখিনি আছে, ভগৱানে সকলোখিনি দিছে। যদি কিবা দুখ আছে ভগৱানৰ আগত গাব, যেতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ যাব তেতিয়া নিজৰ দুখখিনি ক'ব, কান্দিব, ভগৱানৰ ওচৰতে ক'ব। বাকী ভগৱানৰ বাদে কোনো আপোনালোকৰ নিজৰ নহয়। মা দেউতা ঘৰখন সিমানেই নিজৰ। গতিকে ধুনীয়াকৈ মই ইয়াতে মাংসখিনিত চব্জিখিনি দি দিলোঁ। সেনেকৈও খাই খুব ভাল লাগে আকৌ। আৰু মানে গাহৰি মাংস হওক কিবা যিকোনো মাংস, মই ওলকবি দি দিওঁ, কেতিয়াবা ফ্ৰেঞ্চ বিন, বিলাহী এনেকৈ কেঁচাই দি দিছোঁ ধুনীয়াকৈ। আৰু বৰ ধুনীয়া এখন হ'ব খাবলৈ, চাবচোন এবাৰ ট্ৰাই কৰিব। বেলেগ বেলেগ মাংসৰ লগতো দি দিওঁ। ইয়াতে ভাতৰ মাৰ কাঢ়ি দিলোঁ। আৰু আজিকালি আকৌ ভাতৰ মাৰখিনি মই মুখত লগাওঁ, মই দেখাম বাৰু কেনেকৈ। গৰমে নলগাওঁ আকৌ, গৰম ছাল ছিগি যাব মুখৰ মোৰ। ঠাণ্ডা হ'লে লগাওঁ। কেনেকৈ লগাওঁ মই ভ্লগছ এটাত দিম বাৰু। যদিহে ভাতৰ মাৰখিনি কেনেকৈ লগাওঁ আপোনালোকে জানিব বিচাৰে, মোক কমেণ্টত জনাব। এয়া গৰম ভাত একদম ৰেডি, লগতে এইফালে মাংসও ৰেডি, দেখিছেনে? এতিয়া মই ফুলকবি একদম লাহেকৈ, ভাঙিলে বৰ বেয়া দেখাব, লাহেকৈ উলিয়াই লৈ লৈছোঁ। আৰু ইয়াতে মাংসবোৰ ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে? দীঘলকৈ ফ্ৰেঞ্চ বিন দি দিছোঁ। কেনেকুৱা মজা লাগে, এবাৰ ট্ৰাই কৰি চাবচোন আপোনালোকে। যোনসকলে গাহৰি মাংস খায় আৰু যোনসকলে নাখায় একদম বেয়া নাপাব কিন্তু, একদম চৰি। আৰু তেনেকৈ মোৰ ঘৰৰ মানুহেও বহুতে নাখায়, বনালে মেলিলেও বৰ বেয়া পায় আকৌ। আমাৰ মাহঁতে নবনাবিচোন এনেকৈ কয়। উপায় নাই, কাৰণ ভাল পোৱাসকলৰ কাৰণে বনাব লাগিব, যিহেতু মই নিজেই ভাল পাওঁ। আৰু ইয়াতে ধনিয়াখিনি ভালকৈ হাতেৰে ছিঙি দিছোঁ। আৰু এয়া ধনিয়া পাত ইয়াতে দি দিলোঁ। কি ধুনীয়াকৈ উতলিছে, গোন্ধটো যে ইমান ধুনীয়া লাগিছে। মছলা একো দিয়া নাই বৰ বেছি, ধনিয়া জিৰা গুড়ি এনেকৈয়ে দিছোঁ। আৰু ইয়াতে লগতে আদা নহৰু দিছোঁ। এয়া ধুনীয়াকৈ মই টেবুলখন সজাই লৈছোঁ। ইটিং শ্ব' আছে যে মোৰ, টেষ্টি ফুড উইথ চাৰা, তাতে মই খানা খাওঁ, ধুনীয়া মুকবাং ভিডিঅ'
ভিডিঅ' কৰোঁ গতিকে এয়া আজিৰ খানা গতিকে মই বনোৱা স্পেচিয়েল গাহৰি মাংস কেনেকুৱা লাগিলে ক'বলৈ কিন্তু এক